নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাই পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই কিশোৰ বৰুৱা মৰিগাঁও কুমৈ তেতেলিয়াত নিশা উত্তেজিত ৰাইজে জ্বলাই দিলে দুখনকৈ বাহন গৰু চুৰিৰ সন্দেহত সংঘটিত হয় এই ঘটনা বাহনত গৰু চুৰ কৰিবলৈ আহিছিল তিনিটাকৈ চোৰ AF01 DK7214 নম্বৰ বলেনো বাহনত চুৰি কৰিবলৈ আহিছিল গৰু আৰু উত্তেজিত একাংশ ৰাইজে বলেনো বাহনখনৰ লগতে জ্বলাই ভস্মীভূত কৰে AS01 QC5575 নম্বৰৰ এখন টাটা য়োদ্ধা বাহনো এই সন্দৰ্ভত সবিশেষ বাতৰি আগবঢ়াইছো মৰিগাঁও কুমৈ তেতেলিয়াত নিশা উত্তেজিত ৰাইজে জ্বলাই দিলে দুখনকৈ বাহন গৰু চুৰিৰ সন্দেহত সংঘটিত হয় এই ঘটনা বাহনত গৰু চুৰি কৰিবলৈ আহিছিল তিনিটাকৈ চোৰ AS01 DK7214 নম্বৰৰ বলেনো বাহনত চুৰি কৰিবলৈ আহিছিল গৰু উত্তেজিত একাংশ ৰাইজে বলেনো বাহনখনৰ লগতে জ্বলাই ভস্মীভূত কৰে AS01 QC5575 নম্বৰৰ এখন টাটা য়োদ্ধা বাহনো ধৃত গৰু চোৰ কেইটা মৰিগাঁওৰ লাহৰিঘাটৰ মুছাৰিকুল ইছলাম মৰছিদুল ইছলাম আৰু গুলজাৰ হুছেইন বুলি জানিব পৰা গৈছে সম্প্ৰতি ধমৰটুল আৰক্ষী থানাত আটকাধীন চোৰ কেইটা নমস্কাৰ আপোনালোকৰ চেনেলৰ দ্বাৰাই এটি কথা বিশেষকৈ জনাওঁ ইয়াত আমি ৰাইজে এটা সিদ্ধান্ত কৰিছোঁ বেপাৰী সোমোৱাটো আমি নিষেধাজ্ঞা কৰিছোঁ চাই চিতি যিকোনো বেপাৰী যাতে আমাৰ গাঁৱত আহি প্ৰৱেশ কৰিব নোৱাৰে আৰু সমূহ অসমবাসী ৰাইজকো আমি সজাগতা কৰিছোঁ বেপাৰী আহিলে ইয়াত সোমাব মানে চাই চিতিহে ইয়াত বুলিয়ে নহয় গোটেই অসমবাসীকে জনাইছোঁ আপোনালোকৰ চেনেলৰ দ্বাৰাই সেইখিনি কথাই মই মন্তব্য সামৰণি মাৰিছোঁ গৌৰীপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ নিৰ্বাচনী ফ্লাইং স্কোৱাডৰ অভিযানত ডুমৰদহ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ কৰে ড্ৰাগছখিনি ধৃত ড্ৰাগছ সৰবৰাহকাৰী ধুবুৰী বিদ্যাপাৰা 10 নং ৱাৰ্ডৰ বাপন চৰকাৰ বুলি জানিব পৰা গৈছে পশ্চিম বংগৰ পৰা এখন যাত্ৰীবাহী বাছেৰে ধুবুৰীলৈ সৰবৰাহ কৰি থকাৰ অৱস্থাত ডুমৰদহ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ফ্লাইং স্কোৱাডৰ তালাচীত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ আৰু টেবলেট গৌৰীপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ নিৰ্বাচনী ফ্লাইং স্কোৱাডৰ অভিযানত ডুমৰদহ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ কৰে ড্ৰাগছখিনি ধৃত ড্ৰাগছ সৰবৰাহকাৰী ধুবুৰী বিদ্যাপাৰা 10 নং ৱাৰ্ডৰ বাপন চৰকাৰ পশ্চিমবংগৰ পৰা এখন যাত্ৰীবাহী বাছেৰে ধুবুৰীলৈ সৰবৰাহ কৰি থকাৰ অৱস্থাত ডুমৰদহ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ফ্লাইং স্কোৱাডৰ তালাচীত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ আৰু টেবলেট পিছত ঘটনাস্থলীত গৌৰীপুৰ আৰু বালাজন আৰক্ষী উপস্থিত হৈ ড্ৰাগছখিনি জব্দ কৰাৰ লগতে সৰবৰাহকাৰীটোক আটক কৰি থানালৈ নিয়ে চাপৰত অব্যাহত আছে চোৰাং গো সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত ফলিমাৰীত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় 7টাকৈ চোৰাং গৰু লগতে আৰক্ষীয়ে আটক কৰে 2টা গো সৰবৰাহকাৰী চাপৰত অব্যাহত আছে চোৰাং গো সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত ফলিমাৰীত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় 7টাকৈ চোৰাং গৰু লগতে আৰক্ষীয়ে আটক কৰে 2টা গো সৰবৰাহকাৰী ধৃত 2 গো সৰবৰাহকাৰী হাছেম আলী আৰু ইন্দ্ৰিছ আলী বুলি জানিব পৰা গৈছে সম্প্ৰতি জব্দ কৰা গৰুকেইটা চাপৰ আৰক্ষী থানালৈ লৈ আহে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে কি ধৰিছে আপোনাক গৰু নিয়া খানাইছিল কেইটা গৰু আনিছে গৰু মা বাচ্চা বাচ্চা আছে কেইটা 7টা
ওদালগুৰি জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি তেতেলীয়াপাৰা মজলীয়া বিদ্যালয় খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা বোৱাৰী বহাগী উৎসৱ উদযাপন হোৱা ৰবিবাৰে সামৰণি পৰে। বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীয়ে মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ মুকলি কৰে। ওদালগুৰি জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি তেলিয়াপাৰা মজলীয়া বিদ্যালয় খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা বোৱাৰী বহাগী উৎসৱ উদযাপন যোৱা ৰবিবাৰে সামৰণি পৰে। বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীয়ে মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ উন্মোধন কৰি তেলিয়াপাৰা আঞ্চলিক বোৱাৰী বহাগী উৎসৱ উদযাপন সমিতিক অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মহিলাসকলে শৃংখলাবদ্ধভাৱে বোৱাৰী বিহু উদযাপন কৰিবলৈ সক্ষম হৈছে আৰু সমাজৰ বাবে সুন্দৰ নিদৰ্শন দাঙি ধৰিছে বুলি মত পোষণ কৰে। নমস্কাৰ, আজি আমি তেলিয়াপাৰা বোৱাৰী বিহু মানে বোৱাৰী সকলে তেলিয়াপাৰাত বহু বছৰৰ মূৰত আমি মানে বোৱাৰী বিহু পাতিব লৈছোঁ। আমি সকলো বোৱাৰী ওলাই বহু কষ্ট কৰি আই মানুহে সকলোৱে আমাক আগবঢ়াইছে। সকলোকে যিমান ইয়াতে আহিছে সকলোলৈ মই আমাৰ বোৱাৰী বিহুবিলাকে আগবাঢ়ি আহিছোঁ। সকলোৱে মানে নাচ গান দেখি পাইছে আমাৰ তেলিয়াপাৰা সমাজত সেইখিনি আগবাঢ়িছোঁ আৰু ভাল পোৱা কামনা যাতে এনেকুৱা সদায় ৰঙীন হৈ থাকক তেলিয়াপাৰাৰ বাসিন্দাসকলে আৰু আই মাতৃসকলে সকলোৱে আমাক সহায় আগবঢ়াইছে। আমাৰ সকলোৱে যিমান ডাঙৰ মানে ভাই ভনী সকলোৱে আমাক সহযোগ কৰিছে। আগন্তুক মই এই বিহুখন হৈ গ'ল কেনেকৈ হৈ গ'ল মানে যদি ভাল হয় আমি আকৌ আগবাঢ়িম। আমাক যদি সহায় কৰে মোৰ সহযোগত মোৰ গীতিকা ভনী গোটেই আছে ইমান বোৱাৰী তেলিয়াপাৰা গোটেই বোৱাৰী আই মাতৃ সকলোৱে আকৰ্ষণীয় হৈছিলে আৰু সেয়েহে আমি আজি যেতিয়া প্ৰথম কাৰ্যসূচী আছিলে পিঠা বনোৱা প্ৰতিযোগিতাত খুব আকৰ্ষণীয় হৈ হৈছে। 18বিধ পিঠা ৰাতিটোৰ ভিতৰত বনাই ইয়াত পৰিৱেশন কৰিছে। ভেকচন প্ৰতিযোগিতাও খুব আকৰ্ষণীয় হৈছিলে। গতিকে এতিয়া আমাৰ মুকলি বিহু চলি আছে, ৰাতিৰ আকৰ্ষণ আছে, আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আকৰ্ষণ জ্ঞান জনাক আৰু পূজা কলিতা। গতিকে খুব উলহ মালহেৰে আমাৰ সকলো ৰাইজে উপভোগ কৰিছে। আগন্তুক আমি ইয়াতকৈ যাতে আমি নিজৰ সংস্কৃতিটো আগুৱাই নিয়াৰ কি আমাৰ আছে সেইবিলাক আমি মানে অনুষ্ঠিত কৰিম বুলি আমাৰ বহুত পৰিকল্পনা আছে, বহুত আশা আছে। আমি ইয়াতকৈ উৎসৱেৰে উল্লাহেৰে আমি অঞ্চলৰ সমগ্ৰ আঞ্চলিক ভিত্তিত যাতে আমি বোৱাৰী বিহু উদযাপন কৰিবলৈ পাবো। মনত এনেকৈয়ে আহিল যে প্ৰথম বুলি নকওঁ, বিহু আগতে হৈছিলে। আজি 6 বছৰ ইয়াত বিহু হোৱা নাই। আগত আঞ্চলিক ভিত্তিত সকলোৱে লগ লাগি পতা হৈছিলে। আজি 6 বছৰ আমাৰ তেলিয়াপাৰাখনত বিহু হোৱা নাই। সেয়ে আমাৰ মনত আহিল, খুব আনন্দ কৰিবৰ মন যায়। গতিকে বোৱাৰীসকলে লগ লাগি এইবাৰ বিহু অনুষ্ঠিত কৰিম আৰু আমি আগৰ পৰম্পৰাক আমি ৰক্ষা কৰিম। সেয়েহে আমি বোৱাৰীসকলে লগ লাগি ৰাজহুৱা সভাৰ জৰিয়তে সমিতি গঠন কৰি প্ৰস্তুতি আৰম্ভ কৰিলো। আজি আৰু তাৰে পূৰ্ণাংগ ৰূপ দিলো। এইখিনি সকলোকে ধন্যবাদ। সমষ্টিৰে অন্তৰ্গত খয়ৰা জংঘল বিচিডিছে খুব ধুনীয়া ঠাই এইটো তেলিয়াপাৰা আৰু তেলিয়াপাৰা আঞ্চলিক ৰঙালী উৎসৱ পালন কৰিছে আৰু বিশেষকে এই উৎসৱটি এইবাৰ নেতৃত্ব লৈছে নাৰী শক্তিয়ে। মহিলাসকলে আমাৰ আই মাতৃসকলে আগুৱাই আহি ইমান ধুনীয়াকে উৎসৱটি আয়োজন কৰিছে, তাৰ বাবে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যি পৰম্পৰা সংস্কৃতি অলপ তেলিয়াপাৰাত মাজতে অলপ মানে থমকি ৰৈছিলে, আজি পুনৰবাৰ তেখেতসকলে আৰম্ভ কৰি পেলাই খুব এটা ধুনীয়া পৰিৱেশ এটা গঠন কৰিলে। আৰু মই বিচাৰিছোঁ যে এইটো আজিৰ পুনৰ আৰম্ভণি হৈছে আৰু এইটো কণ্টিনিউ থাকক আগলৈ।
আৰু ইয়াতে সকলো এক প্ৰসংগত ক'বলৈ গ'লে বোৱাৰীসকলে এটা নতুন যুগৰ সৃষ্টি কৰিছে এই ক্ষেত্ৰত মই একমত আৰু মেইন কথাটো কি যে আমি ইয়াতে সম্পূৰ্ণ সহযোগ কৰিছো আৰু আগলৈ এইটো আমি জীয়াই ৰাখিব লাগিব আৰু তেখেতসকলকে বোৱাৰীসকলকে আমি এই অনুষ্ঠানটো পাতিব দিব লাগিব আগলৈও কিয়নো হয়তো আমি পাতিলে ইমান ধুনীয়াকে নহ'লে হয় তেখেতসকলে পাতি পালে ইমান ধুনীয়াকে ডিচিপ্লিন মেইন কথাটো ইয়াতে ডিচিপ্লিন দেখা পাই আছো গোটেই বতৰো ইমান ছাপৰ্টিভ কৰিছে তেখেতসকলে পবিত্ৰ মনেৰে অনুষ্ঠানটো আয়োজন কৰিছে তাৰ বাবে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে খুব ধুনীয়া পৰিৱেশ গোটেই ভাৰতবৰ্ষতে হওক অসমতে হওক নিৰ্বাচনৰ বতৰ আৰু চবৰ মুখত হাঁহি আৰু চবেই ইতিমধ্যে ডিচিশ্যন দিয়ে দিছে কি হ'বলৈ গৈ আছে আমিও মুখত হাঁহি বিৰিঙাই ৰাইজৰ লগত আছো জুৰীয়া আৰক্ষীৰ সফল অভিযানত নিষিদ্ধ ড্ৰাগছসহ এজনক আটক জব্দ 3টা চাবোনৰ বাকচ ভৰ্তি সন্দেহযুক্ত হেৰইন জুৰীয়াৰ কদমনি পথাৰত চলিছিল এই অভিযান আৰু অভিযানত সাইফুল ইছলাম নামৰ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে এই মুহূৰ্তত লৈ আহিছো এক ডাঙৰ খবৰ জুৰীয়া আৰক্ষীৰ সফল অভিযানত নিষিদ্ধ ড্ৰাগছসহ এজনক আটক জব্দ 3টা চাবোনৰ বাকচ ভৰ্তি সন্দেহযুক্ত হেৰইন জুৰীয়াৰ কদমনি পথাৰত চলিছিল এই অভিযানত সাইফুল ইছলাম নামৰ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক পুনৰবাৰ জনাইছো এক ডাঙৰ খবৰ জুৰীয়া আৰক্ষীৰ সফল অভিযানত নিষিদ্ধ ড্ৰাগছসহ এজনক আটক জব্দ 3টা চাবোনৰ বাকচ ভৰ্তি সন্দেহযুক্ত হেৰইন জুৰীয়াৰ কদমনি পথাৰত চলিছিল এই অভিযানত সাইফুল ইছলাম নামৰ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আমাৰ হাতত আহি পৰিছে সেই খবৰ আমি আপোনালোকক জনাই আছো কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু পথ দুৰ্ঘটনাত বাইক আৰোহী নিহত হোৱাৰ খবৰ আহি পৰিছে এই মুহূৰ্তত ফুল প্লেটৰ সহায়ত সবিশেষ তথ্য আপোনালোকৰ বাবে লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাই আছো ফুল প্লেটৰ মাধ্যমেৰে কলিয়াবৰৰ শিলঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী আৰু মৃত বাইক আৰোহীজন 3 নং গাখীৰ খাইটিৰ উমেশ ৰাজবৰ বুলি জানিব পৰা গৈছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত গছত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত সেই খবৰ আমি পুনৰবাৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো কলিয়াবৰ শিলঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন বাইক আৰোহী নিহত বাইক আৰোহীজন 3 নং গাখীৰ খাইটিৰ উমেশ ৰাজবৰ বুলি জানিব পৰা গৈছে আৰু নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে গছত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু যি দুৰ্ঘটনাত এজন বাইক আৰোহীয়ে নিৰ্মমভাৱে কৰুণ মৃত্যুক খাব দিব লগা হৈছে পৰৱৰ্তী খবৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু কৰি তোলা হৈছে ৰাজ্যখনৰ 5টাকৈ সমষ্টি অহা 26 এপ্ৰিলত সমষ্টিকেইটাত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ ইতিমধ্যে উক্ত দিনটো স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে সংশ্লিষ্ট অঞ্চলসমূহত চাওক দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি যুগুতোৱা আমাৰ এক বিশেষ প্ৰতিবেদন 26 এপ্ৰিল শুক্ৰবাৰে ভোট গ্ৰহণলৈ সাজু হৈছে ৰাজ্যৰ নিৰ্বাচন বিভাগ 19 এপ্ৰিলত ৰাজ্যখনৰ 5টা লোকসভা সমষ্টিত ভোট গ্ৰহণ সম্পন্ন হৈ যোৱাৰ পাছত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব শুক্ৰবাৰে সেইদিনা সমষ্টিকেইটাত ভোট গ্ৰহণ কৰিবৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে জিলা প্ৰশাসনৰ সহযোগত নিৰ্বাচন বিভাগে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব দৰং ওদালগুৰি ডিফু কৰিমগঞ্জ শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত এই 5টা সমষ্টিৰ চুকে কোণে তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ এইবেলি মুঠ 61 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত দৰং ওদালগুৰিত 11 গৰাকী ডিফুত 5 গৰাকী কৰিমগঞ্জত 24 গৰাকী শিলচৰত 8 গৰাকী আৰু নগাঁও সমষ্টিত 13 গৰাকী প্ৰাৰ্থী নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে দ্বিতীয় পৰ্যায়ৰ তুমুল প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ'বলগীয়া কেইগৰাকীমান প্ৰাৰ্থী হৈছে পদ্যুৎ বৰদলৈ সুৰেশ বৰা দিলীপ শইকীয়া দুৰ্গা দাস বড়ো পৰিমল শুক্লবৈদ্য আৰু কৃপনাথ মাল্লা আক্ৰমণ প্ৰত্যাক্ৰমণেৰে নিৰ্বাচনী প্ৰাৰ্থীসকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰি থকাৰ মাজতেই
বিভিন্ন দল সংগঠনে প্ৰাৰ্থীসকলৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। বিশেষকৈ নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰী সমষ্টিত নিৰ্বাচন খেলিবলৈ প্ৰস্তুত হোৱা AIUDF দলে 3টা সমষ্টিৰ 3জন প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন জনাইছে। প্ৰাৰ্থী কেইগৰাকী হৈছে দৰং ওদালগুৰিৰ দুৰ্গাদাস বড়ো, শিলচৰৰ ৰাধেশ্যাম বিশ্বাস আৰু বৰপেটাৰ মনোৰঞ্জন তালুকদাৰ। প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো প্ৰাৰ্থীসকলৰ মাজত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ। এনিভাৰত 24 পূৰ্বৰ প্ৰতিবেদনত ফাদিল হৈছিল কেনেদৰে নিশা অসম মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলত চলি আহিছে ৰঙামাটিৰ অবৈধ বেহা। নিতৌ নিশা কেনেদৰে অবাধে পাৰ হৈ থাকে ৰঙামাটি ভৰ্তি ডাম্পাৰ। আছে নেকি জড়িত বিয়াগুম বন বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী? চাওক এই সন্দৰ্ভত এক প্ৰতিবেদন। এনিভাৰত 24 পূৰ্বৰ প্ৰতিবেদনত ফাদিল হৈছিল কেনেদৰে নিশা অসম মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলত চলি আহিছে ৰঙামাটিৰ অবৈধ বেহা। নিতৌ নিশা কেনেদৰে অবাধে পাৰ হৈ থাকে ৰঙামাটি ভৰ্তি ডাম্পাৰ। আছে নেকি জড়িত বিয়াগুম বন বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী? বন বিভাগৰ সৈতে একাংশ বিভাগীয় দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীয়ে মিতিৰালি পাতিছে নেকি? বন বিভাগৰ একাংশ বিষয়া আৰু খনন মাফিয়াৰ ছত্ৰছায়াত চলিছে নেকি পাহাৰীয়া ৰঙামাটিৰ অবৈধ বেহা? বন বিষয়া জয়ন্ত কলিতাৰ বিৰুদ্ধে উত্থাপন হৈছে এই ভয়ংকৰ অভিযোগ। সকলো দেখিও কিয় চকু মুদা কুলিৰ ভাও ধৰিছে বন বিভাগৰ 14 মাইল স্থিত মাৰাকদোলা বিটৰ বন বিষয়া জয়ন্ত কলিতাই। ইফালে প্ৰায় 5 বছৰ ধৰি একেটা ঠাইতে গোজ পুতি বহি থকা জয়ন্ত কলিতাক কিয় বদলি কৰা হোৱা নাই? এটা NGO ইতিমধ্যে জয়ন্ত কলিতাৰ বদলি সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত আবেদনো দাখিল কৰিছিল। উল্লেখ্য যে MCC গাইডলাইন মতে এগৰাকী বন বিষয়াক 4 বছৰ ধৰি একেটা কাৰ্যালয়ত থকাৰ পাছতে বদলি কৰিব লাগে। কিন্তু জয়ন্ত কলিতাৰ ক্ষেত্ৰত এই নিয়ম কিয় প্ৰযোজ্য নহয়? প্ৰযোজ্য নহয় এই গাইডলাইন কিয়নো জয়ন্ত কলিতাৰ প্ৰতি কিয় ইমান দৰদ কামৰূপ পূবৰ DFO ৰোহিণী বল্লভ শইকীয়াৰ? বন বিষয়া জয়ন্ত কলিতাই মেনেজ কৰিছে নেকি কামৰূপ পূবৰ DFO গৰাকীক? ইফালে অঞ্চলটোৰ গাঁৱৰ একাংশকো মেনেজ কৰি নিজকে ধোৱা তুলসীৰ পাত সজাব চেষ্টা কৰিছে বন বিষয়া জয়ন্ত কলিতাই। অভিযোগ মতে অসমৰ পাহাৰৰ ৰঙামাটি মেঘালয়ৰ পৰা সৰবৰাহ কৰা বুলি দায়িত্ব সামৰিছে জয়ন্ত কলিতাৰ একাংশ অনুগামীয়ে। এতিয়া চাওক, ৰঙামাটিৰ কথা যোনটো এনিভাৰত যোনটো নিউজটো কৰিলে সেই সম্পূৰ্ণ ভিডিঅ'খন আছিলে আপোনাৰ মেঘালয়ৰ। মেঘালয় সিহঁতে মাটি কাটিছে, কিবা কাটিছে, আমাৰ ক'বলৈ একো নাই, সিহঁতৰ গভৰ্ণমেণ্ট সিহঁতৰ কথা। সেই বস্তুটো ইয়াত এই এনিভাৰতে মানে কিছু আপোনাৰ নিউজৰ মানুহে মানে ইয়াত ফটোবিলাক সম্পূৰ্ণ খাঙুৰাই কিনে মানে সিহঁতৰ বস্তুটো মানে নিউজ কৰিছে। তো এতিয়া কথাটো এনেকুৱা হৈছে, আমাৰ এতিয়া আমি ৰাজহুৱাতে কিবা এটা কাম কৰিব গ'লে আমি কাম কৰিব নোৱাৰিছোঁ। আজি 2 দিন আগত আমি ফৰেষ্ট আমি জনাইছিলোঁ যে আমাৰ ৰাজহুৱা এটা কাম আছে, সেই কামখনে আমি কৰিব লাগে, যিহেতু আমাৰ স্পখন আছে। তাৰপিছত ছাৰ এটা আমাক মানা কৰিলে যে কৰিব নালাগে, কি ৰাজহুৱা কামত আজিকালি নিউজবিলাক বহুত ডিষ্টাৰ্ব কৰি থাকে আমাক। তো নিউজবিলাক বেকাৰ আমাকে বদনাম কৰি থাকে যে সেইটো বস্তু হ'ব নালাগে। তো আমাৰ কথা কি বেলেগ কিবা কি কৈছে আমাৰ ক'ব লগা নাই, কিন্তু আমাৰ গাঁৱৰ অসমৰ মাটি খনন হৈছে নেকি? নাই নাই, অসমৰ মাটি আজিলৈকে ক'তো খনন হোৱা নাই। যি হৈছে ৰাজহুৱা ক্ষেত্ৰত হৈছে, কাৰোবাৰ ৰাজহুৱা খনন কৰিব গৈছে, ইয়াত আহিছে এপ্লেইন কৰিছে, সেইমতে দিছে। কি ৰাজহুৱা ক্ষেত্ৰতো অলৰেডি অসম চৰকাৰে ৰাজহুৱা ক্ষেত্ৰত ক'ব লগা একো হেৰি নাথাকে, যিহেতু বিভিন্ন সময়ত অভিযোগ আহিছে যে অসমৰ পাহাৰৰ মাটি খনন কৰি থকা হৈছে। নাই নাই, আপুনি চাব পাৰে ক'ত খনন কৰিছে। কাটিছে মেঘালয়ৰ পৰা আনি কাৰোবাৰ ঘৰ বনাবৰ কাৰণে অলপ পেলাইছে, কিছুমান ঘৰ বনাব গাঁটা আছে, দহা চিটো জাপি কিনে তেতিয়াতে ঘৰ বনাব। মানুহৰ জেগা ডেভেলপ হয় কেনেকুৱা? আজি মেঘালয়ৰ পৰা যি পাৰ্মিশ্যন দিয়া কাৰণে তাৰ মাটি কাটিছে, আনি কিনে কাৰোবাৰ ঘৰত পেলাইছে বা কাৰোবাৰ ঘৰ বনাব খুজিছে। এতিয়া আজি আমি চাব ৰাজহুৱা ক্ষেত্ৰত আমাৰ স্মখন যোনটো আছে সেইটো আমি যদি প্লেন কৰিব লগা হয় আমিতো কৰিব লাগিব। এতিয়া প্ৰত্যেকবাৰে অন্য নিউজবিলাক আহি আমাৰ হেৰেছমেণ্ট কৰে যে অসমৰ মাটি কাটছে, অসমৰ ক'ত কাটছে মাটি দেখাই দিয়ক না। যিমানখিনি ফৰেষ্ট প্ৰশাসন আছে গাঁৱৰ লগত সহযোগ কৰি সিহঁতে আজি ধুনীয়াকৈ চলি আছে, আজিলৈকে সিহঁতে এনেকৈ পাৰ্মিশ্যন তাতে দিয়া নাই আমি যিখিনি জানো। কিছুমান নিউজে এনে কৰিছে যে মেঘালয়ৰ প্ৰটেষ্টবিলাক ইয়াত এড কৰি কিনে অসমত দুৰ্নাম কৰি অসমত বদনাম কৰি আছে সিহঁতে।
গতিকে সেইসকলৰ অসম চৰকাৰে বিভূত ব্যৱস্থা ল'ব লাগে কি সিহঁতৰ কাৰণে আমি লোকেলৰা আজি ছিজনে আমি মাটি পেলাব এইবিলাক কাম আহি যায় আমি যদি ইয়াৰ মানুহ যদি ইয়াৰ যদি কাম কৰি খাব যদি নোৱাৰোঁ আমি কি চুৰ টকা কৰিম নেকি আমি চুৰ টকা কৰিব নোৱাৰোঁ আমাৰ বাল বাচ্চা থকা আমি কি খাম পিছে আমি কিবা এটা কৰি খাব লাগিব এতিয়া মানে যিবিলাক মাটি আহি আছে অবৈধভাৱে এইবিলাক মেঘালয়ৰ পৰা মেঘালয়ৰ আমাৰ অসমৰ মাটি কত কাম চাই ল'ব পাৰে যেতিয়ালৈকে এই অফিচখন আছে আমি আজি সৰুৰ পৰা ডাঙৰ হ'লোঁ তেখেতে কোনোদিন মানে বেয়া আইনী বা বেয়া কামৰ কাৰণে তেখেতে আজি পাৰ্মিশ্যন দিয়াই নাই যি দিছে ভাল কামত দিছে কোনোবা ৰাজহুৱা শ্মশান বনাইছে কোনোবা ৰাজহুৱা ফিল্ড খান্দিছে সেইবিলাক কাৰণে তেখেতে পাৰ্মিশ্যন দিছে হয় মানিছোঁ কিন্তু এইবিলাক মাটি কাটি ক'ৰবাত নিয়া সেইবিলাক কাৰণে আজি আমি পাৰ্মিশ্যন দিয়া নাই সিহঁতে তেখেতসকলে এগৰাকী আইতা আৰু তেওঁৰ জীৱন সংগ্ৰামৰ কাহিনী নাই পৰিয়ালৰ লোক নাই ঘৰ বাৰী আইতাই কেনেদৰে জীৱন অতিবাহিত কৰিছে চাওক এক প্ৰতিবেদন আইতা আছিল বদন বৰফুকনৰ পৰিয়ালৰ জীয়ৰী বিবাহ সূত্ৰে আইতাই বান্ধোন খাইছিল পিয়লি বৰফুকনৰ পৰিয়ালৰ লোকেৰে আইতাৰ কি নাছিল থকাত সকলো আছিল ছটিকৈ পুত্ৰ সন্তানৰ মাতৃ আইতা কিন্তু এজন এজনকৈ আইতাৰ 5টিকৈ পুত্ৰ সন্তানৰ মৃত্যু হ'ল শেষত ষষ্ঠ সন্তানটিৰো মৃত্যু হ'ল পৰিয়ালটোৱেই শেষ হৈ গ'ল কাৰণ পূৰ্বেই হেৰুৱাইছে স্বামীকো আইতা এতিয়া অকলশৰীয়া একেবাৰে অকলশৰীয়া এখন সৰু দোকানেৰে চলি আছে আইতা কিন্তু সেইখনো ভাগিল উপাৰ্জনৰ মুদা মৰিল আইতা এতিয়া সৰ্বহাৰা ঘৰটো জৰাজীৰ্ণ বেৰ বুলিবলৈ মাথো জালি আৰু চালেৰে আকাশ দেখা পায় এনেকুৱা পৰিৱেশ পৰিস্থিতিতে আইতাই চলাই গৈছে অকলশৰীয়া জীৱন সংগ্ৰাম ডিব্ৰুগড়ৰ তদানীন্তন জিলা উপায়ুক্ত বাণীকান্ত পেগুৱে আইতাক এটা ঘৰ দিছিল কিন্তু দুষ্ট চক্ৰৰ চক্ৰান্তত ঘৰটো হৈ নুঠিল এতিয়া পথৰ দাঁতিত এটা পজাত জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈছে আইতাই বিশুদ্ধ খোৱাপানীৰ অভাৱত আইতাই খাবলৈ বাধ্য হৈছে নাদৰ পানী নাদটোৰ অৱস্থা চাওক এই নাদটোৰে পানী খাই আইতাই পুৱা ঘৰটো কেনেকৈ নোহোৱা হ'ল তাক লৈ বিবুদ্ধিত পৰিছে আইতা পিছে যিয়ে নহওক আইতাই ঘৰটো পোৱা উচিত দোকানখনৰ কিবা এটা কৰিব পাৰিলেও ভাল আছিল ঘৰটো মোক নালাগে মাত্ৰ মোক দোকানখন লাগে মই দোকানখন মই নিজে বনাই লৈছিলোঁ এনজিঅ'ই বনাই দিছিলে এইখন বেনাৰ দোকানখনৰ পৰাই মই চলি আছিলোঁ যদি দোকানটো হৈ বনাই দিয়া আৰু চৰকাৰৰ ফালৰ পৰা কিবা এটা সৰ্বহাৰা হ'লেও আইতা পিছে হাঁহিমুখীয়া নোহোৱাৰ মাজতো জীৱনটো উদযাপন কৰিব জানে ৰৈ ৰৈ কান্দিলে চুঙাৰে বান্দুলি ৰৈ ৰৈ কান্দিছে কুলি ৰৈ ৰৈ কান্দিছে মণিয়া মই মাহী মাক মণিৰাম হেৰালে বুলি আজি কি এবাৰে শুকুৰৈ মণিৰাম কালি কি এবাৰে শুকুৰ মণিৰাম দেৱানক ফাঁচি লৈ তুলিছে পিয়ালিত বান্ধিছে কুকুৰ সোণৰ ধোঁৱা খোৱাত খালি ঐ মণিৰাম ৰূপৰ ধোঁৱা খোৱাত খালি এতিয়া মণিৰাম কিনো দুখ বিলৈ এই বাঁহৰ ধোঁৱা খোৱাত খাবি গীত মাতেৰে পৰিৱেশ মুখৰিত কৰিব জানে আইতা যে আহোম ৰাজ পৰিয়ালৰে সম্পৰ্কিত শুনক আইতাৰ মুখেৰে আমি জানিব পৰা মতে আপুনি পিয়লি ফুকন তেখেতৰ পৰিয়ালৰ কথাটো হয় নেকি হয় আগত ফুকন আছিলে বুজিছেনে কিন্তু মই চেতিয়া ঘৰৰ ছোৱালী চেতিয়া লম্বাখু চেতিয়া বদৰ বৰফুকনৰ ঘৰৰ ছোৱালী মই বদন বৰফুকনৰ ঘৰৰ ছোৱালী সেইটো পৰিয়ালৰ ছোৱালী এতিয়া আপোনাৰ সেই পা পৰিয়ালবোৰ আছেনে নাই নাই এইবোৰ মৰি শেষ হ'ল আৰু ৰজাঘৰীয়া পৰিয়ালৰ ছোৱালী অৱশেষত নিৰ্বাচন খেলাৰ সপোন পূৰণ নহল নৱকুমাৰ শৰণীয়াৰ জনজাতিৰ প্ৰমাণপত্ৰ বিসংগতিৰ বাবে শৰণীয়াৰ মনোনয়ন আজি নিৰ্বাচন আয়োগে বাতিল কৰিছে
ইয়াৰ লগে লগে অবৰু ৰাজনীতি কৰা শৰণীয়াৰ ৰাজনৈতিক কেৰিয়াৰৰ প্ৰতি অনিশ্চয়তা আহি পৰিছে। চাওক এই সন্দৰ্ভত এক প্ৰতিবেদন। সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই আজি কোকৰাঝাৰ জিলাৰ নিৰ্বাচনী বিষয়া নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিল কৰিছে। জনজাতিৰ প্ৰমাণ পত্ৰৰ বিসংগতিৰ বাবে নিৰ্বাচনী আয়োগে মনোনয়ন বাতিলৰ ঘোষণা কৰিছে। কোকৰাঝাৰৰ ৰিটাৰ্ণিং বিষয়া প্ৰদীপ কুমাৰ দ্বিবেদীয়ে এই সিদ্ধান্ত লয়। পূৰ্বৰ জনজাতিৰ প্ৰমাণ পত্ৰ বাতিলৰ পাছতে নতুন এখন জালিয়াতিৰ প্ৰমাণ পত্ৰসহ মনোনয়ন দাখিল কৰিছিল শৰণীয়াই। কিন্তু ৰাজ্যিক কমিটিয়ে দাখিল কৰা এক প্ৰতিবেদনৰ ভিত্তিত নতুন জনজাতিৰ প্ৰমাণ পত্ৰখনো বাতিল কৰা হয়। জনজাতিৰ প্ৰমাণ পত্ৰ বাতিল হোৱাৰ লগে লগে মনোনয়ন বাতিল হয় শৰণীয়াৰ। আজি দিনৰ 11 বজালৈ শৰণীয়াক দিয়া হৈছিল সময়। নতুন প্ৰমাণ পত্ৰৰ প্ৰমাণ দিবলৈ বান্ধি দিয়া হৈছিল সময়। এছটিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ সমষ্টিত বড়ো কছাৰী জনগোষ্ঠীৰ প্ৰমাণ পত্ৰ দাখিল কৰি দুবাৰকৈ সাংসদ হৈছিল নৱ কুমাৰ শৰণীয়া। কিন্তু জনকলাল বসুমতাৰীয়ে দাখিল কৰা আৰ্জিৰ ভিত্তিত চলা গোচৰত মুখ থেকেচা খায় নৱ কুমাৰ শৰণীয়াই। প্ৰথমে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে নৱ কুমাৰ শৰণীয়াৰ জনজাতিৰ প্ৰমাণ পত্ৰ বৈধ বুলি ৰায় দিছিল। কিন্তু অসম চৰকাৰৰ জনজাতি বিভাগে খণ্ড বিচাৰপীঠৰ কাষ চাপি এজনীয়া বিচাৰপীঠৰ ৰায়ক প্ৰত্যাহ্বান জনায়। বিগত 18 এপ্ৰিলত খণ্ড বিচাৰপীঠে নৱ কুমাৰ শৰণীয়াৰ জনজাতিৰ প্ৰমাণ পত্ৰ অবৈধ বুলি ৰায় দিয়ে। তাৰ পাছতে বিপদত পৰে নৱ কুমাৰ শৰণীয়া। নৱ কুমাৰ শৰণীয়াই বিকল্প পথৰ সন্ধান কৰি ৰাভা জনগোষ্ঠীৰ প্ৰমাণ পত্ৰ উলিয়াই শৰণীয়াই। নতুন জনজাতিৰ প্ৰমাণ পত্ৰৰে মনোনয়ন দাখিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে জনজাতিৰ প্ৰমাণ পত্ৰ অবৈধ ঘোষণাৰ পাছতেই বিকল্প পথৰ সন্ধান কৰে শৰণীয়াই। ৰাভা জনগোষ্ঠীৰ লোক বুলি দাবী কৰি জনজাতিৰ প্ৰমাণ পত্ৰ উলিয়ায়। ৰাভা জনগোষ্ঠীৰ প্ৰমাণ পত্ৰ সংলগ্ন কৰি নৱ কুমাৰ শৰণীয়াই দাখিল কৰিছিল মনোনয়ন পত্ৰ। নতুন জনজাতিৰ প্ৰমাণ পত্ৰখন যে প্ৰকৃত প্ৰমাণ দাঙি ধৰিবলৈ আজি দিনৰ 11 বজালৈ সময় বান্ধি দিছিল নিৰ্বাচনী আয়োগে। কিন্তু আজি 11 বজালৈ প্ৰমাণ দাখিল কৰিব নোৱাৰিলে শৰণীয়াই। ফলত নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিল কৰে নিৰ্বাচনী আয়োগে। আৰু ইয়াৰ লগে লগে অবৰু ৰাজনীতিৰ কৰা শৰণীয়াৰ ৰাজনৈতিক কেৰিয়াৰৰ প্ৰতি আশংকা ঘনীভূত হৈছে। এই সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ত প্ৰত্যাহ্বান জনাবনে শৰণীয়াই, সেয়া হ'ব সময়ত লক্ষণীয়। নমস্কাৰ। সমূহ আমাৰ শুভাকাংক্ষী সমৰ্থক তথা অবৰু ৰক্ষা সমিতি GSPকে আদি কৰি বিভিন্ন জাতীয় দলগত সন্মানীয় ব্যক্তিবৰ্গ সদস্যসকল, লগতে আমাৰ কোকৰাঝাৰ ভোটাৰ ৰাইজ, ইতিমধ্যে আপোনালোকে গমেই পাইছে যে আজি 11টা বজাত আমাৰ যি নমিনেশ্যন ছাবমিশ্যন আছিল সেইটো কেঞ্চেল কৰা হৈছে। এইটোত আপোনালোকৰ লগতে আমি আপোনালোকৰ দুখৰ একেলগে আমি সমভাগী। যিহেতু আমাৰ অলৰেডি সিদ্ধান্ত হৈ আছে, অলৰেডি আমাৰ দুজন কেণ্ডিডেট বিনীতা ডেকা আৰু ঘনশ্যাম দাস ডাঙৰীয়া আছে, অহাকালিলৈকে উজ্জ্বল আছে। আমি এতিয়াও চেষ্টা কৰি আছো যাতে এই অৰ্ডাৰটো এগেইনষ্টে চেলেঞ্জ কৰাৰ কাৰণে। গতিকে কালিলৈ কিবা কাৰণত একো ৰিজাল্ট নাহিলেও আমাৰ নিশ্চিতভাৱে এজন কেণ্ডিডেট থাকিব। সেইকাৰণে আপোনালোকে কাইলৈকে অপেক্ষা কৰক আৰু নিজৰ নিজৰ যিখিনি দায়িত্ব সেইখিনি পালন কৰক। কাৰণ এইখিনি সময়ত আমি কোকৰাঝাৰ ভোটাৰ ৰাইজৰ লগত আমি থিয় হোৱাটো জৰুৰী। আপোনালোকে জানে যে আমাৰ বিৰোধীবিলাকে ষড়যন্ত্ৰৰ যিমানেই নকৰক কেলে আমি কোনো কাৰণে যে হাৰ নামানো, আমি যাতে নিজৰ সিদ্ধান্ত অটল থাকোঁ। আপোনালোকৰ লগত মই আগতেও আছিলোঁ, আজিও আছোঁ, ভৱিষ্যতেও আছোঁ। আপোনালোকে নিশ্চিত থাকক যে কোকৰাঝাৰত আমি বিজয়ী হ'বই লাগিব। বন্ধন নিবনুৱাৰ বাবে সপোন, আশা ভৰসাৰ স্থল। সমগ্ৰ দেশৰ লগতে মৰিগাঁৱতো বহু নিবনুৱা যুৱক যুৱতীয়ে বন্ধন বেংকৰ পৰা ঋণ লৈ নিজকে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ লগতে আন 10জনকো দিব পাৰিছে সংস্থাপন। তাৰে সবিশেষ লৈ মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ এক বিশেষ প্ৰতিবেদন আগবঢ়ায় বৰঙাবাৰীৰ ৰিণী গোস্বামীৰ জীৱন সলনি কৰিলে বন্ধনে।
সদিচ্ছা আৰু কৰ্ম স্পৃহা থাকিলে কেনেধৰণে অসম্ভৱকো সম্ভৱ কৰিব পাৰে, কেনেধৰণে জিৰ'ৰ পৰা হিৰো হ'ব পাৰে, তাৰ এক উদাহৰণ লৈ আমি উপস্থিত হৈছোঁহি বৰ্তমান মৰিগাঁও মিকিৰভেটা বৰঙাবাৰীত। আৰু এই মিকিৰভেটা বৰঙাবাৰীত এগৰাকী বাইদেউগৰাকীয়ে কি ধৰণে নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলিছে, কি ধৰণে তেখেতে আগবাঢ়িছে, কি ধৰণে তেখেতৰ সংসাৰখন আগবঢ়াই নিছে সুন্দৰভাৱে, তাৰ এক জ্বলন্ত উদাহৰণ হৈছে এই বাইদেউগৰাকী। আমি প্ৰথমতে বাইদেউগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ। হয়, আপোনাক নমস্কাৰ, মোৰ নাম ৰিণী গোস্বামী। মই আজি 4 বছৰৰ আগত এখন মানে বিউটি পাৰ্লাৰ খুলিবলৈ আগ্ৰহী আছিলোঁ। মই ট্ৰেইনিং লৈ আহিলোঁ গুৱাহাটীত। প্ৰথমে মোৰ অলপ অসুবিধা হৈছিলে, মূলধন নাছিলে, যিকেইটা আছিলে দোকানখন আৰম্ভ কৰিলোঁ, কিন্তু বস্তু ভৰাবৰ কাৰণে পইচা নাছিল। তেতিয়া মই বেংকলৈ গ'লোঁ। বেংকত বহুত কিবা কিবি কাগজ পত্ৰ লাগে, যিখিনি মোৰ কাৰণে মানে সম্ভৱ নহয় দিবলৈ। তাৰপিছতে বন্ধন বেংকত মোৰ আগত লোন নাছিলে। তাৰপিছত বাইদেউ এজনীক লগ পাই ক'লোঁ, মই প্ৰথম এনেকৈ মোক অলপ পইচা লাগিছিলে, পাম নেকি? কৈছে বাইদেউ অলপ দিন ৰ'ব লাগিব, স্কিম এটা ওলাইছে, যদি মানে হয় আপুনি প্ৰথম মানে 60,000 মান টকা পাব। তাৰপিছতে 60,000 টকা ল'লোঁ। লৈ এবছৰত শেষ কৰিলোঁ ধাৰ মাৰি। তাৰপিছত আকৌ এতিয়া নতুনকৈ এটা লৈছোঁ। এইটো মোৰ ভাড়া ৰুম। এতিয়া মই নিজাকৈ এখন মানে দোকান মানে নিজা ঘৰত নিজৰ মাটিত খুলিছোঁ, মানে বনাই আছে এতিয়াও, মানে হেৰি হোৱাকৈ নাই, শেষ হোৱাকৈ নাই। কিন্তু মই বন্ধন বেংকৰ পৰা বহুত মানে স্বাৱলম্বী হ'বলৈ বহুত সুবিধা পাইছোঁ। শেষৰবাৰ কিমান টকা ল'লে? এইবাৰ 2 লাখ লৈছোঁ। প্ৰথম কিমান দিছিলে? 60,000 লৈছিলোঁ মই। প্ৰথম 60,000ৰ পৰা আৰম্ভ কৰি বৰ্তমান 2 লাখ লৈছোঁ। হয়, 2 লাখ। ব্যৱসায় কি কৰিছে আপুনি? ব্যৱসায় মই বৰ্তমান প্ৰথম বিউটি পাৰ্লাৰখন খুলিলোঁ। এতিয়া বাৰাণ্ডাতে এখন মানে সাধাৰণ তামোল পাণৰ দোকান দিছোঁ। সেই দোকানখন মোৰ মানুহজনে চলায়। আপোনাৰ পৰিয়াল কেনেধৰণে চলি আছে? পৰিয়াল এই দুখন দোকানৰ পৰাই চলি আছে। কি ক'ব, এতিয়াও বহু যুৱক যুৱতীয়ে এনেধৰণে ব্যৱসায় বিচাৰি নাপায় বা ব্যৱসায় কৰিবলৈ আগ্ৰহ লাগিব আৰু ধৈৰ্য লাগিব। প্ৰথম অলপ ভয় খাইছিলোঁ, পইচাটো লৈ দিব নোৱাৰি নেকি, কিন্তু মানে এবছৰ চলোৱাৰ পিছত যেতিয়া মানে সম্ভৱ হ'ল, মানে পাৰিলোঁ, মই নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিছোঁ, সেই কথাটো ভাবি আকৌ এবাৰ বন্ধন বেংকৰ পৰা এতিয়া লৈছোঁ। এতিয়া নিজা মাটিত ৰুম বনাইছোঁ। পিছত ভৱিষ্যতে আৰু হ'ব বুলি আশা কৰিছোঁ। বন্ধন বেংকক মই ধন্যবাদ জনাইছোঁ। বন্ধন বেংকে স্বাৱলম্বী কৰিলে মিকিৰভেটাৰ জিতু কুমাৰ নাথক। এনেদৰে যদি সততা, নিষ্ঠা আৰু যদি তেওঁৰ কৰ্ম স্পৃহা থাকে, তেনেধৰণে অসম্ভৱকো সম্ভৱ কৰি এনেধৰণে তেখেতে সফলতা অৰ্জন কৰিব পাৰে। তাৰে এক জ্বলন্ত উদাহৰণ হৈছে এই দুয়োগৰাকী ব্যক্তি। এই দুয়োগৰাকী ব্যক্তিয়ে কেনেধৰণে বন্ধন বেংকৰ পৰা তেওঁ লোন লৈ আজি নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে, নিজৰ লগতে আৰু দুজনকো তেওঁ কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে। এয়া হৈছে এটা সাধাৰণ উদাহৰণ। বৰ্তমান এনেধৰণে আজি ব্যৱসায়খন কৰিব পাৰিছে, এটা আপোনাৰ পৰিয়াল এটা সুন্দৰভাৱে চলি আছে। কেনেধৰণে আপুনি বন্ধন বেংকত গৈছিলে বা আপুনি এতিয়া বৰ্তমান কি পৰ্যায়ত আছে? প্ৰথম মানে বন্ধন বেংকৰ আমি গোটৰ জৰিয়তে লৈছিলোঁ। প্ৰথম ষ্টাৰ্টিং 50,000 লৈছিলোঁ। তাৰপৰা ক্ৰমান্বয়ে গোটৰ পৰা কেঞ্চেল কৰাই দি মোক ডাইৰেক্ট দোকানৰ লোন কৰি দিলে। এইটো মোৰ নামত পায়, আগত বাইদেউৰ নামত আছিলে, এতিয়া মোৰ পাৰ্চেণ্টেজ লোনটো দিলে। দিয়াৰ পিছত মানে বন্ধন বেংকৰ এটাই প্ৰব্লেম নাই, মানে কি খুব সহজতে কাগজ পাতিবিলাক হৈ যায় আৰু এসপ্তাহ বা 3-4 দিনত লোনটো হৈ যায়। অসুবিধা একো পোৱা নাই। আৰু ডেভেলপ প্ৰথম 50,000, তাৰপৰা 1 লাখ ল'লোঁ, তাৰপৰা 1,60,000 দুবাৰ ল'লোঁ, আৰু বৰ্তমান 2,50,000 ল'লোঁ। চলি আছোঁ ধুনীয়াকৈ, প্ৰব্লেম একো পোৱা নাই। ধাৰ মাৰি আছেনে আপুনি? কিস্তি ক্লিয়াৰ দি আছোঁ, কিস্তিত প্ৰব্লেম পোৱা নাই, ডেট মতে দি আছোঁ। এইটো আপুনি কম সময়ত আপুনি ক'লে কম নথি পত্ৰত আপুনি লোন পাইছে? কম নথি পত্ৰতে লোন পাইছোঁ। মানে কিছুমান বেংকৰ এনেকুৱা ধৰি লওক আপোনাৰ হেৰি লাগে, কি কয় এইটো পাহৰিছোঁ, কি কয় সিহঁতৰ নথি পত্ৰ লাগে আৰু সিহঁতৰ কি ষ্টেটমেণ্ট লাগে। বেলেগৰ পৰা যদি মই সৰু ফিজ এটাও লোৱা যদি থাকে, সেই ফিজটো লোন মাৰিছোঁ নাই সেয়াৰ ষ্টেটমেণ্ট বিচাৰে। ধৰি লওক আকৌ নমিনি চিভিল স্ক'ৰ চাই, বহুত প্ৰব্লেম পাইছোঁ বেলেগ বেংকত। ইয়াত নমিনি ধৰি লওক এনেকুৱা চিভিল টিভিল চালেও ধৰি লওক নমিনিটোৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে। মেইন যোনজন লোন হোল্ডাৰ তেওঁৰ ওপৰতে গুৰুত্ব দিয়ে। ভাল পাইছোঁ, বহুত সোনকালে লোন হয়। কোনটো বন্ধন বেংকৰ কোনটো শাখাৰ পৰা লৈছিলে? মই মিকিৰভেটা শাখাৰ পৰা। নামটো? মোৰ নামটো শ্ৰী জিতু কুমাৰ নাথ, গাঁও হাবি বঙাবাৰী। আৰু ইয়াৰ লগে লগে পুৱাৰ খবৰৰ পৰা মই কিশোৰে বিদায় লৈছোঁ। অধিক খবৰৰ বাবে চাই থাকিব এডি ভাৰত 24।